শৰাইত সংবিধান লৈ জাতীয় সাজ পৰিধান কৰি শাৰী পাতি এজাহাৰ দিবলৈ ওলাই আহিল হাজাৰোধিক ভকত বৈষ্ণৱ। টাইপাৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই। টাইপাৰ বিৰুদ্ধে সৰব হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। ৯৪টা বৰ্ষ গৰকা বৃহৎ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ স্বাভিমান পতাকা আৰু সংবিধান জ্বলোৱাৰ অভিযোগ লৈ আজি যোৰহাট সদৰ থানাত এনেদৰে ভিৰ কৰেহি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ সভাপতি সম্পাদককে ধৰি ১৩খন প্ৰাথমিকৰ বিষয়ববীয়াৰ লগতে সংগীসকলে। সোণাৰী নগৰৰ বিনোদ গগৈৰ নেতৃত্বত টাইপা নামৰ সংগঠনটোৰ কেইজনমান সদস্যই ঐক্য শান্তি বিনষ্টৰ উদ্দেশ্যে যোৱা ১৭ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ স্বাভিমান পতাকা আৰু সংবিধান জ্বলাই দিয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে দোষীক কঠোৰতম শাস্তি দিবলৈ আহ্বান জনায় ভকত বৈষ্ণৱসকলে। গুৰু আদৰ্শৰে প্ৰতিষ্ঠিত বৃহৎ জাতীয় অনুষ্ঠানভাগীৰ লগত কৰা এনে কাৰ্যত দুখ প্ৰকাশ কৰে ভকত বৈষ্ণৱসকলে। এইখন আঞ্চলিক আৰু ১৩খন প্ৰাথমিক শাখাই আমি আজি এজাহাৰ দাখিল কৰিছো। বিষয়টো হৈছে যোৱাকালি টাই সংযোগ পৰিষদ চবকে টাইপা নামৰ এটা সংগঠনে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান যি প্ৰতীক দাহ কৰি আমাৰ চবে আঘাত দিছে আৰু গুৰু আদৰ্শৰে আমি অনুষ্ঠান কৰিছো। অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা বৃহৎ অনুষ্ঠান। এই বৃহৎ অনুষ্ঠানটোৰ যি সংবিধান দাহ কৰি পেলাই তেখেতসকলে আমাৰ লগে ভকতৰ আঘাত দিছে। আমি তাৰ পৰিপ্ৰেক্ষিততে তেওঁলোকৰ বিৰুদ্ধে শাস্তি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি এজাহাৰ দাখিল কৰিছো। জিলাই বিৰুদ্ধে আমাৰ জিলাই কৰিছে। আমাৰ জিলাখনৰ বিভিন্ন প্ৰাথমিক আঞ্চলিক শাখাই নিজৰ এলেকা স্থানীয় এলেকাসমূহত জমা দিছে। আমি ইয়াতে জমা দিছো এজাহাৰ দিছো যাতে দোষী শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আমি যি শাস্তি গ্ৰহণ কৰে আইনে বিশ্বাস আছে আমাৰ আইনৰ ওপৰত। গতিকে আইনৰ বিশ্বাস ৰাখি পেলাই আমি দাখিল কৰিছো যাতে অতি সোনকালে দোষী শাস্তি ব্যৱস্থা। আমি এনেকুৱা হৈছে আমি এনেকুৱা অভিযোগ অহা নাই যে ৯৬ বছৰ অতিক্ৰম কৰিলে ১০০ বছৰ হ'বলৈ ৬ বছৰ বাকী আছে। এই সময়ছোৱাত আমাৰ এই বৃহৎ অনুষ্ঠানক আঘাত দিছে। আমি স্বাভিমান আঘাত দিছো। আমি তাৰ কাৰণে আমাৰ ভকতসকলে মৰ্মাহত হৈ আমি এজাহাৰ দাখিল কৰিছো। ব্যুৰো ৰিপৰ্ট টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।